তার ভিতৰত এজন বাংলাভাষী ভোটাৰ দিয়ক কৰে আমাৰ ইয়াত তিনিচুকীয়াত আমি বংগভাষী অসমীয়া বুলিয়ে আমাৰ অপৰাধ নেকি? বিধানসভা সমষ্টি তিনিচুকীয়া, এই তিনিচুকীয়া সমষ্টিৰ পৰা আমি যাতে এজন বংগভাষী অসমীয়া আমি প্ৰাৰ্থিত্ব আমি বিচাৰিছোঁ, চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। উপস্থিত হৈছোঁ এটা বিশেষ উদ্দেশ্য লৈ, যিটো ডাঙৰ উদ্দেশ্য, কাৰণ আমি বংগভাষী অসমীয়া বুলিয়ে আমাৰ অপৰাধ নেকি? মই ক'ব নোৱাৰোঁ। আমি আমাৰ ন্যায্যপ্ৰাপ্তিটো আমি বিজেপিক বহুত শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ, আৰু আমি 100% আমি তেওঁলোকক ভোট দি জিকাই আহিছোঁ যে আমাৰ সমস্যাবোৰ সমাধান কৰিবৰ বাবে। কিন্তু বহুতো ক্ষেত্ৰত আমি বঞ্চিত হৈ আছোঁ, আৰু আমাৰো তেতিয়া মন যায়, ইচ্ছা কৰে আমাৰ ইয়াত তিনিচুকীয়াত 80,000 ভোটাৰ, তাৰ ভিতৰত এজন বাংলাভাষী ভোটাৰ দিয়ক। আমাৰো মন যায় যে এজন আমি চাই যাওঁ, আমি চাগে বেছি দিন জীয়াও নাথাকিম। আমি জন্মৰ পৰা বেলেগ জাতি দেখি আছোঁ। আমি দিলোঁ, চবকে দিলোঁ, আমি চবকে মানে এটা সুযোগ দিলোঁ, চবৰ ওচৰত কাম কৰিলোঁ। আমি কাৰো প্ৰতি আমাৰ খঙো নাই, চবৰ প্ৰতি আমি কৃতজ্ঞ। আমাৰ MLA মন্ত্ৰীসকলৰ লগতো আমাৰ খুব ভাল। কিন্তু এইবাৰ আমাৰ আশাটো মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ চিফ মিনিষ্টাৰ। আমি এখন সাধাৰণ সভা কৰিছোঁ, আপোনালোকে দেখিছে চাগে, যে আমাৰ তিনিচুকীয়া সমষ্টি আপোনালোকে জানে, মোৰ নাম ৰংগ দুলাল। মই আজি 37 বছৰ হ'ল, 37 ইয়াৰ্ছ হৈছে মই ভাৰতীয় জনতা পাৰ্টিত কাম কৰি আছোঁ। বিভিন্ন পদত মই আছোঁ। আজিৰ ডেটতো মই ভাৰতীয় জনতা পাৰ্টিৰ পদত আছোঁ, চৰকাৰী পদতো আছোঁ। কিন্তু আমাৰ এটা ৰাইজৰ ইচ্ছা যে যিহেতু মই বিশেষকৈ পাৰ্টিৰ লগত জড়িত, ৰাইজৰ ইচ্ছা যে এইবেলি 2026 আমাৰ যে 86 বিধানসভা সমষ্টি তিনিচুকীয়া, এই তিনিচুকীয়া সমষ্টিৰ পৰা আমি যাতে এজন বংগভাষী অসমীয়া আমি প্ৰাৰ্থিত্ব আমি বিচাৰিছোঁ। তাতে মই কোৱা নাই, আমাৰ ৰাইজে বিচাৰিছে। আমাৰ লগত চাওক, দুজন ৱাৰ্ড কমিশ্যনাৰ বহি আছে, আমাৰ 3-4জন ৱাৰ্ড কমিশ্যনাৰ, আমাৰ 2জন ৱাৰ্ড কমিশ্যনাৰ উপস্থিত আছে। তাতে আমি আপোনালোকে দেখিছে, আমি তাৰ পৰা আমি দাবী জনাইছোঁ, আমি মানে খুব গুৰুতৰ দাবী জনাইছোঁ, আৰু লগে লগে চৰকাৰক অনুৰোধো কৰিছোঁ যে এইবেলি কমচে কম আপোনালোকে চাওক। কাৰণ আমাৰ 1996 কংগ্ৰেছৰ পৰা সুধা দে চৰকাৰ বুলি এজন বঙালী মানুহ দিছিলে, এখেতে জিকিছিল। আৰু আমি অনুৰোধ কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিক যে কমচে কম এই 2026 আমাৰ এজন প্ৰতিনিধি লাগে। আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, চৰকাৰৰ ওচৰত অনুৰোধো জনাইছোঁ, এইবেলি চৰকাৰে যেন এইটো আমাৰ দাবীটো পূৰণ কৰিব বুলি আমি আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।